আজি মেইৰাম মেফি আহোম সম্প্ৰদায়ৰ পূৰ্বপুৰুষক স্মৰণ কৰা এটা পবিত্ৰ দিন। দেশ জাতি স্বজাতি কুশলে থাকিবলৈ তেওঁলোকৰ পূৰ্বপুৰুষক স্মৰণ কৰে। দেশ জাতি মাটি ভেটি কুশলে থাকিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত পূৰ্বপুৰুষৰ লগতে প্ৰকৃতিৰ 9জন অধিকাৰীক অৰ্পণ আগবঢ়ায় আহোম সম্প্ৰদায়ৰ লোকে। গৌৰৱ উজ্জ্বল 600 বছৰীয়া আহোম ৰাজত্বৰ পমখেদি অতীত আৰু বৰ্তমানৰ বিশ্লেষণৰ চিন্তাধাৰাত আজি এই মহাবীৰ লাচিত বৰফুকনৰ সমন্বয় ক্ষেত্ৰত ঐক্য সংহতিয়ে চুকাফাৰ যি মহান আদৰ্শ বৰ অসমৰ চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাক আমি অনাগত দিনত আগুৱাই নিবৰ প্ৰয়াসেৰে এই সমদল যাত্ৰাৰ আমি সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰস্তুতি চলাইছোঁ। যিহেতুকে আমাৰ মাননাং যুৱক যুৱতী সকলো সমন্বিতে এটা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হৈছে। এই সাংস্কৃতিক শোভাযাত্ৰাৰ ৰূপক হৈছে যে সেই অসমৰ সেই নগা বৰাহী চুতীয়া মৰাণ মটক কছাৰী যিমান আছিল সকলোকে সমন্বয় অসম বৰভেটি গঢ়িছিল। ঠিক তেনেকৈ আমিও সেই আদৰ্শক আমি অনুপ্ৰাণিত কৰিবৰ কাৰণে গতিধাৰাক ত্বৰান্বিত কৰিবৰ কাৰণে এই সাংস্কৃতিক শোভাযাত্ৰাৰ আমি প্ৰস্তুতি চলাইছোঁ। মেডাম মেফি দুদিনীয়া উৎসৱটো উদযাপন কৰা এইটোৱে হৈছে যে প্ৰতি জাতিৰ স্বকীয়তা থাকে। যি জাতিৰ ভাষা কৃষ্টি ঐতিহ্য ইতিবৃত্ত ৰক্ষণাবেক্ষণ দিব নোৱাৰে সেই জাতি মৰণৰ তুল্য। গতিকে তেনে আমি পমখেদি নৱপ্ৰজন্মৰ আদৰ্শ দেখুৱাবলৈ অতীত ইতিহাসক ৰোমন্থন কৰিবলৈ সেয়েহে আমি দুদিনীয়া কাৰ্যসূচীৰে মেডাম মেফি উদযাপন কৰিবলৈ বিচাৰিছোঁ। আমি স্মৰণ কৰিলে কেতিয়াও নহ'ব।